চক মইতো সেইদিনাখন কৈছোঁৱেই যে আমি একেখন মঞ্চতে থিয় দিছোঁৱেই এখন অসম আঞ্চলিক মৰ্চা বুলি। গতিকে আঞ্চলিক দলবোৰ একত্ৰিত কৰিছোঁ, কিন্তু দুটা দল মাৰ্চ কৰাটো ইমান সহজ কথা নহয়। দুটা বেলেগ বেলেগ ভিন্ন ভিন্ন আদৰ্শৰ দুটা দল একলগ হ'ব নোৱাৰে। আনকি একে আদৰ্শৰ দুটা দলো একত্ৰিত হোৱা আমি দেখিবলৈ পোৱা নাই। কাৰণ আপুনি চাব যে বাওঁপন্থী দলবোৰ CPI, CPI-ML, CPI-M বা ফৰৱাৰ্ড ব্লক তেওঁলোক বাওঁপন্থী আদৰ্শ, কিন্তু এটা দল হ'ব পৰা নাই। গতিকে এইবোৰ কথা তেওঁ যদিও কৈছে, কিন্তু আচলতে ইমান সহজ কথা নহয়। মানে গোটেই কথা বতৰাবোৰ তেওঁলোকৰ আন্তৰিকতাটোক আমি সকলোৱে উপলব্ধি কৰিছোঁ, কিন্তু আমাৰো আলোচনা বিলোচনা হৈছে। কাৰণ তেওঁতো নিজেই কৈছে তেওঁ যে মাৰ্ক্সবাদী হয়। সুনীত ভূঞাৰ ইণ্টাৰভিউটো আপোনালোকে সকলোৱে চাইছে। আমিতো জাতীয়তাবাদী, গতিকে অসমৰ মানে মাৰ্ক্সে কেতিয়াও জাতীয়তাবাদৰ বিৰোধিতা কৰা নাই। কিন্তু অসমত আপোনালোকে অসম আন্দোলনৰ পটভূমি জানে, অসম আন্দোলনৰ সময়ত এটা যিটো পৰিৱেশ জাতীয়তাবাদৰ লগত বাওঁপন্থী মানুহৰ এটা সংঘাত আৰু দ্বন্দ্বৰ পৰিৱেশ আছিলে, সেইটো আছে আৰু থাকিব। কিন্তু বিজেপিক হৰুৱাবলৈ আমি একেলগে থিয় দিছোঁ। কংগ্ৰেছৰ লগতো আমাৰ আদৰ্শ নিমিলে। আপোনালোককতো ক'বলৈ আমি একো বাকী ৰখা নাই যে কংগ্ৰেছৰ আদৰ্শৰ লগতো আমাৰ পূৰা ফুল বিৰোধিতা আছে। কিন্তু এই সময়ত বিজেপিক হৰুৱাব লগা কাৰণে, ভোট বিভাজন হ'ব নালাগে কাৰণে একেলগে থিয় হৈছোঁ। গতিকে মানে অখিল গগৈ ডাঙৰীয়া মোৰ জ্যেষ্ঠ ভাতৃৰ দৰে, গতিকে তেওঁ সকলো কথা নিশ্চয় বুজি পাইছে। ময়ো যুক্তিপূৰ্ণ কথাটোৱে কৈছোঁ। আৰু মই আচৰিত হৈছোঁ যে বিজেপিও মানে আমাৰ দুটা দলক একলগ হোৱাটো বেছি মানে উৎপাত কিয় কৰি আছে। আপোনালোকে চাইছে যে দিল্লীৰ কনক্লেভত দিলীপ শইকীয়াই আমাৰ দুটা দল মানে একত্ৰিত হ'ব লাগে বোলা কথাটো তেওঁলোকে বৰ জোৰ দিছে, বিজেপিয়ে জোৰ দিছে। গতিকে এই কথা বতৰাবোৰ আমি অলপ চাব লাগিব। বিজেপি বেছি উৎসাহী মানে যে দুটা দল লগ লাগিব লাগে, বাকী বেলেগবোৰ বেছি উৎসাহিত হোৱাই নাই। দিলীপ শইকীয়া ডাকিছিলে নহয় আপোনালোকে। গতিকে এইবোৰ কথা আমি চাব লাগিব যে বিজেপি মানুহে দেখোন এইটোত বেছি আগভাগ লৈছে। গতিকে সকলো কথা চালি জাৰি চাই আমি সিদ্ধান্ত ল'ব লাগিব। কিন্তু মৌলিক কথাটো হ'ল দুটা বেলেগ আদৰ্শ হ'লে মিল হোৱাটো সিমান সহজো নহয়। কাৰণ আমি অগপ প্ৰগতিশীল এইবোৰোতো ইতিহাস আমি পাইছোঁ। গতিকে আমি দূৰদৰ্শী এটা চিন্তা যাব লাগিব। কিন্তু অখিল গগৈ ডাঙৰীয়াৰ যিটো সংগ্ৰাম, সেইখন সংগ্ৰামৰ লগত আমি আছোঁ। ভোট কেতিয়াও ভাঙিবলৈ নিদিওঁ, একেলগে থিয় হৈছোঁ। এটা দল হোৱাত কাৰিকৰীগত সমস্যা আছে, আদৰ্শগত সমস্যা আছে। গতিকে অখিল গগৈ ডাঙৰীয়ালৈ মই আহ্বান জনাইছোঁ, অনুগ্ৰহ কৰি আপুনি কথাটো বুজক, বুজি পাওক। আপুনি যথেষ্ট আমাতকৈ জ্যেষ্ঠ বিজ্ঞ মানুহ, আৰু মোক নিজৰ ভাই বুলি তেওঁ ভাবে, ময়ো নিজৰ জ্যেষ্ঠ ককাই বুলি ভাবোঁ। গতিকে তেওঁ যাতে এই কথাটো আন্তৰিকতাৰে বুজে। তেওঁলোকে কোৱা আন্তৰিকতাপূৰ্ণ কথাটো আমি আন্তৰিকতাৰে বিবেচনা কৰিছোঁ, কিন্তু দুটা আদৰ্শ একলগ হোৱাটো অলপ সমস্যা আছে, যেনে CPI আৰু CPI-ML হ'ব নোৱাৰে। আমিতো প্ৰথম ৰাইজৰ যিটো আহ্বান সেইটোক আমি সন্মান জনাব খুজিছোঁ। ৰাইজে কৈছে যে তোমালোকে মিলি একত্ৰিতভাৱে যুঁজ দিয়া। ৰাইজৰ কথা নুশুনাৰ কাৰণে চামগুৰিত হৰুৱাই দিলে, বিহালীতো হৰুৱাই দিছে, CPI-MLকো হৰুৱাইছে আৰু কংগ্ৰেছকো হৰুৱাইছে। কাৰণ ৰাইজৰ হৃদয়ৰ আহ্বানটো বুজা নাই। ৰাইজৰ আহ্বানটো নুবুজিলে 26তো একে অৱস্থা হ'ব। গতিকে প্ৰথমে বুজক। গতিকে এতিয়া আজিৰ দিনটোত আমাৰ আহ্বান সেইটোৱে, যদি নহয় আমি পিছত আকৌ পাতিম। আপোনালোকবোৰেও হেঁচা দিব, ৰাইজেও হেঁচা দিব যে আজি যদি বিজেপিৰ শাসনৰ পৰা পৰিত্ৰাণ বিচাৰে, মোৰ প্ৰথম দায়িত্ব কি যে আমি অলপ এৰা ধৰা কৰি আমি যিটো জেগাত আছোঁ তাৰ পৰা অকণমান তললৈ নামি আমি সকলোৱে যাতে কাম কাজ কৰোঁ। কোনেও মানে কণ্ডিশ্যন দিব নালাগে যে আমি 100খন চিটত খেলিম, এইটোও ক'ব নালাগে। কোনোবাই কৈ দিব নালাগে যে আমি ইমানখন নহ'লে নহ'বই আমাৰ। মই সকলোকে কৈছোঁ, সন্মান সহকাৰে মোৰ শ্ৰদ্ধা জনাই সকলোকে কৈছোঁ, সকলোৱে এৰা ধৰা কৰক। আমি প্ৰথম বিজেপিক উৎখাত কৰিবৰ কাৰণে মূল ৰণকৌশলটো এইটো তৈয়াৰ কৰা হওক। প্ৰস্তুতি, কাৰণ আপোনালোকে সকলোৱে জানে যে 2026 চনৰ এপ্ৰিলত সম্ভৱতঃ বিধানসভাৰ নিৰ্বাচন হ'ব। গতিকে আমাৰ হাতত 15টা মাহ আছে। তাৰ আগত পঞ্চায়ত নিৰ্বাচন আছে আৰু পৰিষদীয় বিভিন্ন নিৰ্বাচনবোৰ অনুষ্ঠিত হ'ব। গতিকে আমাৰ মূল কথাটো হ'ল পঞ্চায়ত নিৰ্বাচন আৰু পৰিষদীয় নিৰ্বাচনবোৰত ভাল ফলাফল কৰা। তাৰ কাৰণে সংগঠনৰ ভেটি সুদৃঢ় কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ পৰিকল্পনা প্ৰস্তুত কৰিছোঁ। কাৰণ গোটেই আজিকালি নিৰ্বাচনী গোটেই প্ৰক্ৰিয়াটো এটা পেছাদাৰী এটা পৰিকল্পনাৰে গোটেই কাম কৰা হয়। প্ৰফেশ্যনেল পলিটিকেল ষ্ট্ৰেটেজি মেনেজমেণ্টৰ যোগেদি গোটেই কামটো কৰা হয়। আৰু গোটেই কামটো আপোনালোকে দেখিছে যে বিগত সময়ছোৱাত 2014 আৰু 16 চনত যেতিয়া নিৰ্বাচন আছিল, বিজেপিও ঠিক এটা সেই ধৰণৰ পৰিকল্পনা কৰিছিল। বুথ পৰ্যায়লৈকে মাইক্ৰ' মেনেজমেণ্ট যিটো কৰিব লাগে, আমিও নতুন দল হিচাপে আমাৰ সীমিত সা সুবিধাৰ মাজত আমি নিজে এটা ষ্ট্ৰেটেজি এটা তৈয়াৰ কৰিবৰ কাৰণে আৰু সংগঠনৰ ভেটি
গাঁৱে ভূঞে সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ মাজত সম্প্ৰসাৰণ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ আৰু আমাৰ যিটো জাতীয়তাবাদ এইটো সকলোকে লৈ ইনক্লুচিভ জাতীয়তাবাদ যি জাতীয়তাবাদৰ কথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈছিল চাউলুং চুকাফা মহাৰাজ নাৰায়ণে কৈছিল ইয়াত অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৈছিল সেই জাতীয়তাবাদৰ ভেটি য'ত সকলোৱে যাতে আত্মমৰ্যাদাৰে আত্মসন্মানেৰে নিজকে বিচাৰি পায় আৰু নিজৰ অধিকাৰ ভাষা কৃষ্টি সংস্কৃতি মাটি ভেটি নিজৰ অৰ্থনীতি যাতে নিজৰ হাতত ৰাখিব পাৰে বা জীৱন ধাৰণৰ মানদণ্ড প্ৰতিগৰাকী মানুহৰ যাতে শক্তিশালী হয় সেই লক্ষ্য উদ্দেশ্য লৈ জাতীয় স্বাভিমান প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰতিটো পৰিয়াল বা প্ৰতিগৰাকী নাগৰিকক প্ৰকৃত অসমীয়া জাতীয়তাবাদৰ সোৱাদ দিবৰ কাৰণে আৰু নিজকে আত্মমৰ্যাদাৰে গৌৰৱান্বিত হৈ আগবাঢ়ি যাবৰ কাৰণে আমাৰ যিটো সংগ্ৰাম যিখন যুঁজ যিটো অব্যাহত আছে ৰাইজৰ সহযোগিতা পালে নিশ্চিতভাৱে অতি শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব।